সুপ্ৰভাত সকলোলৈকে। আজি মোৰ বাৰীত থকা কেৰেলাজোপা লৈ দেখুৱাবলৈ আপোনালোকলৈ লৈ গৈছোঁ। এয়া চাওক, কেৰেলা ইমান ধুনীয়াকৈ লাগি আছে। চাৰিওফালে মই জেং বান্ধি দিছোঁ আৰু ঘৰতে খাই থাকিবলৈ প্ৰায় হৈছে নিকিনাকৈ। কেৰেলাবিলাক লাগি আছে, দেখিবলৈও ইমান ভাল লাগিছে। মাজে মাজে খায়ে থাকোঁ। আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। ইমান ধুনীয়াকৈ বগাইছে, দেখিছেনে বাৰু? চাৰিওফালে মই এনেকৈ সৰু সৰুকৈ কাটি জেং দি দিছিলোঁ আৰু ছিঙিবলৈও ভাল লগা হৈছে আৰু ঘৰৰ বস্তু খাবলৈতো ভালেই। ছিঙি আনি লগালগ খাব পৰা হয়। মোৰ চেনেলটো চাব আপোনালোকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই। আৰু কেনেকুৱা পালে মোক জনাব। ঘৰৰ পাচলি এনেদৰে কৰি থাকোঁ মই ঘৰতে, আৰু দুই এটা এনেকৈ মোৰ খাই থাকিবলৈ হৈ থাকে। অমিতা আছে, বেঙেনা আছে, জলকীয়া আছে, তিয়ঁহ আছে, জিকা লাগিব আৰু কেইদিনমানৰ পিছত। ভাতকেৰেলা আছে, কোমোৰা ফুলি আছে, দুইটা কলি পেলাইছে কোমোৰাও। প্ৰায়বিলাক ঘৰতে কৰি লওঁ আৰু মই নিকিনাকৈ শাক পাচলিবিলাক খাই থাকোঁ, ছিজনৰ শাক পাচলিবিলাক। আপোনালোকে এনেদৰে কৰেনে বাৰু মোৰ নিচিনাকৈ ঘৰতে এজোপা দুজোপাকৈ? দেখিবলৈ ইমান ধুনীয়া লাগিছে গছজোপা। কেৰেলাজোপা কেনেকুৱা দেখিলে জনাব দেই আপোনালোকে।